শালা শহরের থেকে পাইছে না গেছি ঘর পুরা ওরা ঘুরি জিলেলে জিলেলে আয়ে আয়ে জিলেলে আউ ও বাকরাস দুনে কি করিছে তাতে ও ফরিং দুনে তাকে তেলে সর প্রায় আইলো রে অলপমান ফুরবা আইলো গাঁওখানে শহরের থেকে কি ভাল লাগি গেছি তই এতে কি কৰি আছে এই গাছৰ তলত বহি একলাই কি করবি আমার আর কাম বন নাই বই রেখে রে তই এটা কি করে শহরত শহরত মোর 60 টাকা ফাটা যায় না কোম্পানি আছে মোকো কামত উঠকে দিয়ে কিবাকে তোর তাতে কামত লোৱা পাৰিমি তো কৰিব পাৰিবি না কাম পাৰিমে ফুৰিম তই একবাৰ কামত লৈছাচোন মোক তে মই বছক আলোচনা কৰি কিনে তোক কম দে কবি দে মোক কাম এটা যোগাৰ কৰি দিয়ে ভাই তই দে বাকৰাছ মই যাওঁ দে মই বছক ফোন মাৰি কিনে তোক কম দে গধূলা ক'ত যায় মই ঘৰত কাম কৰিম বুলি কৈ হ'লে আছিলো এতিয়া কামো নাপলো মইতো এতিয়া ভাতো খাব নাপাম ঘৰত গেলি এটা কাম কৰো দে তহঁতৰ তাতে খাওঁ যোৱা আজি চালা ই বেলেগৰ খাতে আছে এতিয়া বাকৰাছে খাওঁ খাই কিবা কৈছা নেকি ফুৰিম নাই দে কোৱা নাই দে মই বেলেগ ভাবি আছিলো এটা কথা দে এতিয়া দীপৰ সাজটো খুৱাবি না তহঁতৰ তাত খাবি উপায়তো নাই মোৰ ভাগৰ পৰাই অলপ খাবি যাওঁতে অলপ ফেঁচাৰ চকৰ পৰাই মাংসই ল'বি দে মাংসই খাম বেলেগৰ ওপৰতে পালি বেটাক চব লাগে কিবা কলি নেকি ফুৰিম নাই নাই বৰবইনীৰ পুতাক তোক মাংস নহয় চয়াবিন খুৱাম আজি পকাৰ পুৰি যোৱাকে জ্বালা দিম আজি তোক দে বয়াতে মই ভাত বনাও দে যা ভালকে বনাবি মাংসৰ আঞ্জা বৰবইনীৰ পুতাক তোক আজি মাংস খুৱাই আছো দুটাকে বংলা জ্বালা আনিছো ভাঙি দিম আজি আঞ্জাত এই দুটা বাপৰে বাপ আজি বহুত দিনৰ মূৰত মাংস খাব পাম দে কিয়াক লাগবা ভালেই হ'ল আজি অগৰি বগৰি খাম বাকৰা চাকো নালিবি দে তাতে টিভিয়ে চাওঁ ৰ অলপ ফুৰি উঠতে বোলে তোক কি থৈ দিছি খাওঁ ৰ মনে মনে কেনাই লাগছি এগিলাখান খাই কি থুবেলে আছা তই কি হৈছে তোৰ এবার কি হয়েছে কেনাই লাগছে খাই খাইছ তই কিয়া কি হল এগিলাখান খাইছ তই এগিলা এসপ্তাহ হৈ গেল না এগিলাখান মেকুৰীটোক আনি দিছিলো মোৰ মেকুৰীটো একটা মাৰ খাই কেনে নাখলা কাৰ কি খুৱালি তই মোক এগিলাখান তই সুধিত কেনে খাব নোৱাৰা এগিলাখান দেখাত ভাল লাগছিল কাৰণেহে খাইছিলো মই এগিলা নাখাওঁ যা তোৰ ঘৰত ভাত মই যাওঁ মই বেটা কেনাই ৰাখছি খাই বেটা বেলেগৰ খাওঁকে থাকা মই জানছিলোৱে তই যে এগিলা খাবি সেইকাৰণে মই ডাষ্টবিনৰ পৰা উঠি আনি ইয়াতে থৈ দিছো তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব বকৰা বেলত তাহলে খাব পাৰা কিন্তু ভালকে কথা কিন্তু ক'ব নোৱাৰা ফুৰি মোৰ মুখত ইমান টান শব্দ নাহে তয়ে কয়ে তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেবোৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে বেল আইকনটো অন কৰি দিব আৰু ইয়াৰে ছেকেণ্ড পাৰ্ট অতি সোনকালে আপোনালোকে পাই যাব।